যোৱাকালিৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে জিটিৰ কাৰণে যিসকলে কোৱালিফাইড হৈছিল তেওঁলোকৰ অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হৈছে যোৱাকালি ৰিজেক্ট হৈছে বহুতে কিন্তু কি কাৰণে ৰিজেক্ট হৈছে সেই সকলোখিনি আপোনালোকে জানিব পাৰিব এটা এটাকৈ চাই থাকিব বিশেষকৈ কিছুমানে ৰিজেক্ট হৈছে এই আপোনাৰ যিসকলে কোৱালিফাইড হ'ল তেওঁলোকৰ পাছিং মাৰ্ক আছে কিন্তু কথা হৈছে তেওঁলোকে এই যেটো ডিগ্ৰী বিএড হোক বা বাকি যি ডিগ্ৰী আছে সেই ডিগ্ৰীটো এপ্লাই কৰাৰ সময়ত কমপ্লিট হোৱা নাছিল ধৰক বিএড হোক বা আপোনালোকে এই গ্ৰেজুৱেশ্যন হোক সেই ডিগ্ৰীটো আপোনালোকৰ কমপ্লিট হোৱা নাছিল সেইকাৰণে আপোনালোকৰ কি হ'ল এতিয়া আপোনালোকে এই যেটো ডকুমেণ্টেশ্যন গৈছে আৰু ডকুমেণ্ট যেতিয়া সাবমিট কৰিছে তেতিয়া আপোনালোকে ৰিজেক্ট হৈছে কাৰণ সেই এপ্লাই কৰাৰ সময়ত আপোনাৰ তাতে ডেট আছে সেই ডেট হিচাপে আপোনাৰ সাৰ্টিফিকেট নাই সেইকাৰণে বিশেষকৈ এইটো ৰিজেক্ট হৈছে আৰু বাকি কিছুমান কৈছো ধৰক আপোনালোকে যেটো সাবমিট কৰাৰ সময়ত কোনোবা এটা ডকুমেণ্টছ পাহৰিছে মানে ডকুমেণ্ট আপোনালোকে লগত লৈ যাব পৰা নাই বা পিছত আপোনালোকে দিব পাৰিব বা অলপ সময় লাগিব সেইটো ৰিজেক্ট হ'ব নেকি কিছুমানে প্ৰশ্ন কৰিছে তেনেকুৱা হলে আপোনালোকে ৰিজেক্ট নহয় কাৰণ আপোনালোকে জেনুইন হয় আৰু আপোনাৰ ডকুমেণ্টছ কেইদিনমান পিছতে দিব পাৰিব তেনেকৈ আপোনাৰ কোনো চিন্তা কৰিব নালাগে মানে আপোনাৰ সেই যেটো ভেৰিফিকেশ্যনখন হোল্ড কৰি থব আৰু ইয়াতে বিশেষ ডাঙৰ এটা কথা আছে যে কিছুমানে ৰিজেক্ট হৈছে এই আপোনাৰ যি হিচাপে এপ্লাই কৰাৰ সময়ত কোৱা হৈছিল যে আপুনি মেথছত যদি আপোনালোকে এপ্লাই কৰে তেনেহলে ফিজিক্স কেমিষ্ট্ৰি বা এখিনি থাকিব লাগিব কৈছে তো সেই হিচাপে যদি নাই আপোনালোকে ইয়াতে ৰিজেক্ট নহয় হোল্ড কৰি থৈছে পিছত এইখন আপোনালোকে কি কৰিব আপোনালোকে নিশ্চয় ভাবিছে ইয়াতে আপোনালোকৰ ভেৰিফিকেশ্যনখন ৰিপিট বা আপোনালোকে কি কৰিব মানে হোল্ড কৰি থৈছে মানে মুঠতে আপোনাৰ এই যেটো ভেৰিফিকেশ্যনখন হোল্ড কৰি থৈছে আৰু বাকি আছে আপোনালোকে ডকুমেণ্টছ যিখিনি আছে এই আপোনাৰ ভোটাৰ আই কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড যিকোনো এটা লগত ল'ব বা আপোনালোকে এপ্লিকেশ্যন যেটো ফৰ্মখন আছে এটো লাগিব যদি আপুনি চৰকাৰী চাকৰি কৰি আছে বৰ্তমানলৈকে সেই চাকৰি আপোনালোকে এনওসি এটা লাগিব মানে আপুনি চাকৰি কৰি আছে সেই চাকৰি কৰাৰ বৰ্তমান যে চৰকাৰী চাকৰি যদি কৰি থাকে তেনেহলে এটি এনওসি লাগিব আৰু যদি চৰকাৰী চাকৰি নকৰে প্ৰাইভেট কৰি আছে তেনেকুৱা কোনো কথা নাই বা আপুনি কন্ট্ৰাকচুৱেল হয় তেনেকুৱা কথা নাই অকল যদি আপুনি ইন সাৰ্ভিসত আছে লাগিব আৰু বাকি যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে জানে আগৰ পৰাই আৰু সাবজেক্টৰ কথা আছে যেটো মিছমেচ মানে আপোনালোকৰ এপ্লাই কৰিছে সেই সাবজেক্ট হিচাপে আপোনাৰ মিছ কৰা নাই তেনেহলে আপোনালোকে ইয়াতে হোল্ড কৰি হৈছে মানে ডকুমেণ্ট আপোনালোকৰ ভেৰিফিকেশ্যনটো ক্লিয়াৰ হোৱা নাই বাকি এইখিনি আছিল আৰু আজি যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন আজিও হ'ব বিশেষকৈ যোৱাকালি প্ৰায় 200 পৰা 300 জন হৈ গ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আজিও একে হ'ব ঠিক মানে ৰাতিপুৱা 100 পৰা 110 জন লৈকে হৈ যায় আৰু আবেলি আপোনাৰ 100 পৰা 120-30 লৈকে হৈ যায় এনেকুৱা কেণ্ডিডেট বৰ্তমান ভেৰিফিকেশ্যন হৈ আছে ঠিক একেদৰে চলিব ডেইলি বাকি আপোনালোকে ডকুমেণ্টছখিনি ভালদৰে লৈ যাব আৰু যদি আপোনাৰ কোনোবা এটা মনত কিবা প্ৰশ্ন আছে নিশ্চয় কমেণ্ট কৰিব ধন্যবাদ